গোৱালপাৰাৰ ব্যৱসায়ী অশোক গোয়েলৰ গাড়ী চালকসহ 2 অভিযুক্তক আৰক্ষীৰ এনকাউণ্টাৰ। অশোক গোয়েল হত্যাকাণ্ডৰ তদন্তৰ আওতাত সোমাই পৰা অশোক গোয়েলৰ গাড়ী চালক আছান আলীৰ লগতে আন এগৰাকী আটকাধীন অভিযুক্ত গাড়ী চালক নিশা আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছে। উল্লেখ্য যে গোৱালপাৰা আৰক্ষীৰ মাৰাথন জেৰাত অশোক গোয়েলৰ গাড়ী চালক আছান আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি নিশা আৰক্ষীয়ে চহৰৰ নিকটৱৰ্তী মোৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত 4 নং বলদমাৰী চৰৰ নিজা বাসগৃহৰ পৰা জাহিদুল ইছলাম নামৰ আন এগৰাকী অভিযুক্ত গাড়ী চালকক আটক কৰে। জানিব পৰা মতে 14 জুলাইত খোলমাৰী গোৱালপাৰা পথত এল্টো বাহনেৰে বাট আগুচি ধৰি ব্যৱসায়ী অশোক গোয়েলক পুত্ৰৰ সন্মুখতে 0 দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা 4-5 জনীয়া দুৰ্বৃত্তৰ দলৰ গাড়ী চালক আছিল জাহিদুল ইছলাম। অশোক গোয়েলৰ লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্তৰ আওতাত সোমাই পৰা ডকাইত তথা 2 গাড়ী চালক আছান আলী আৰু জাহিদুল ইছলামক আজি তদন্তকাৰী আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই সমগ্ৰ দিন ধৰি আগিয়া থানাত দুয়োকে পৃথকে মাৰাথন জেৰা অব্যাহত ৰাখিছিল। ইয়াৰ মাজতে সন্ধিয়া 7মান বজাত হত্যাকাণ্ড সংঘটিত হোৱা খোলমাৰী গোৱালপাৰাৰ পথৰ বিশেষ উপপথৰ স্থানত আটকাধীন 2 অভিযুক্ত গাড়ী চালকক আৰক্ষীয়ে ঘটনাস্থলী পৰ্যবেক্ষণ কৰিবলৈ নিয়ে। পিছত ঘটনাস্থলী পৰ্যবেক্ষণ কৰি উভতি অহাৰ সময়ত 2 অভিযুক্ত পলাবলৈ চেষ্টা কৰে। এনে অৱস্থাত আৰক্ষীয়ে 2লৈ লক্ষ্য কৰি কেইবাজাই গুলীচালনা কৰে। আৰক্ষীৰ গুলীত 2 গাড়ী চালক ৰূপী ডকাইত আহত হয়। পিছত আৰক্ষীয়ে 2কে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। আপোনালোকে গম পাই এইটো অঞ্চলতে অশোক গোয়েল নামৰ ব্যক্তি এজনক গুলীবিদ্ধ হৈ হত্যা হৈছিল আৰু আমি কেছ এটা ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিলোঁ। আমি এই তদন্তত গোটেইকেইজন অভিযুক্তক আমি চিনাক্ত কৰিছোঁ আৰু এটাই 2জন আজি আটক কৰিছোঁ। আপুনি দেখিছে আৰু তেওঁলোকক আজি আটক কৰাৰ পিছত সোধপোছৰ পিছত তেওঁলোকে কিছুমান বস্তু ইয়াতে এৰি থৈ গৈছিলে, পেলাই থৈ গৈছিলে বুলি আমাক জনায় আৰু সেইমতে চিনক ক্ৰাইমটো ৰিক্ৰিয়েট কৰিবলৈ টিম এটা তেওঁলোকক লৈ আহিছিলে। লৈ আহোঁতে তেওঁলোকে আহি পোৱাৰ পিছত যিটোকে জংঘল এৰিয়া এই অঞ্চলটোত এতিয়া আমাৰ চাৰ্চ অপাৰেশ্যন চলি আছিলে। তেতিয়া তেওঁলোকে এজন ব্যক্তি আমাৰ আৰক্ষী আঘাতপ্ৰাপ্ত কৰি পলায়নৰ চেষ্টা কৰিছিলে। তেওঁলোকক ৰখাবলৈ কণ্ট্ৰল ফায়াৰ কৰি আমি তেওঁলোকক কায়ত্ব কৰোঁ। তেওঁলোক গুলীবিদ্ধ হৈছে, এতিয়া হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে চিকিৎসাৰ কাৰণে। 2জন ব্যক্তিক এতিয়া কায়ত্ব কৰা হৈছে। এজন নাম আছান আলী, এজন জাহিদুল ইছলাম। কিমানজন আছিল ডকাইতৰ দলটোত? এতিয়া আমি সেইটো তদন্তৰ ভিতৰৰ বস্তু আমি গোটেইকেইজনকে আমি এতিয়ালৈকে চিনাক্ত কৰিছোঁ। আমি পৰৱৰ্তী সময়ত তেওঁলোকক আটক কৰিম। হয়, সেইটো তেওঁলোকৰ 15 বছৰ কাম কৰিছিলে, মাজতে 1-1.5 বছৰ তেওঁলোকৰ লগত নাছিলে আৰু যিজন জাহিদুল ইছলাম তেওঁ আছান আলীৰ লগত চিনাকি ব্যক্তি আৰু বাকী আৰু বেলেগ ব্যক্তি ইয়াত ইনভলভ আছে। গোটেইকেইজনকে কায়ত্ব কি কাৰণ হ'ব পাৰে অশোক গোয়েলক হত্যা কৰাৰ? এইটো এতিয়া এওঁলোকৰ পৰা যিখিনি পাইছোঁ এইটো তেওঁলোকৰ পইচা লুট কৰাৰ মটিভ আছিলে আৰু বাকী পৰৱৰ্তী সময়ত বাকীকেইজনৰ পৰা বাকী কেছটো গম পাম আৰু 2টা গ্ৰুপ ইয়াত আমি ইনভলভ আছে বুলি গম পাইছোঁ আৰু লুটপাটৰে মেইন তেওঁলোকৰ কিডনেপ কৰাও এটা পৰিকল্পনা থাকিব পাৰে। এই গোটেই বস্তুখিনি আমি এতিয়া তদন্ত কৰিহে আছোঁ, কিন্তু গোটেই বস্তুখিনি জুগুতাই আমি সঠিক বস্তুটো গম পাম। এতিয়ালৈকে তেওঁলোকৰ ক্ৰিমিনেল এণ্টিচিডেণ্ট আমি পোৱা নাই আৰু বাকী যিকেইখন আছে তেওঁলোকৰ ক্ৰিমিনেল এণ্টিচিডেণ্ট আছে, চিনাক্তটো হৈ গৈছে আৰু পৰৱৰ্তী সময়ত তেনেকৈ আমি তদন্তটো কৰিছোঁ। আপোনালোকক কৈ দিলে হ'ল, পৰৱৰ্তী সময়ত আমি তদন্ত কৰিব নোৱাৰিম। সেইকাৰণে সেইটো আমালৈ থৈ দিয়ক। বাকী এতিয়া 2জন কায়ত্ত কৰিছে, বাকী সকলো মানৱ আচলতে উদ্ধাৰ কৰা হৈছে। কাৰোবাৰ লগত লিংক আছে? গোটেই বস্তুটো মই কৈছোঁ, গোটেইকেইজন ব্যক্তি যেতিয়া কায়ত্ত হ'ব আমাৰ ওচৰত আমি ধৰি আপোনালোকৰ সন্মুখত তেতিয়া গোটেই কথাখিনি বিশেষভাৱে জানাম। তাত যিহেতু যিডোখৰ ঠাইত ঘটনাটো হৈছিলে সেইটো যথেষ্ট চেঞ্চিটিভ এৰিয়া এটা, ইয়াত আগৰ পিছত তেনেকুৱা ঘটনা হৈছে, কিবা এই ঠাইডোখৰত কিবা ব্যৱস্থা কিবা আছে? আমি ব্যৱস্থা লৈছোঁ, আগতো ব্যৱস্থা লৈ আছোঁ। এতিয়া দেখিছোঁ সেইখিনি ব্যৱস্থাৰ পিছতো ঘটনা ঘটিছে। আমি ইয়াত আৰু বেলেগ ধৰণৰ ব্যৱস্থা হাতলৈ চাবলৈ দেখিছোঁ। ইয়াত আমি এটা চকী বনাইছোঁ আৰু পেট্ৰলিঙৰ ইয়াত আমাৰ আগতকৈ বেছি আমি ইয়াত পুলিচৰ মুভমেণ্টটো ৰাখিম, কাৰণ এই প্ৰায় 8 কিলোমিটাৰ অঞ্চলটো এটা হালবাৰী অঞ্চল আৰু ইয়াত আমাৰ সেই ব্যৱস্থা থাকিব আৰু ইয়াত নিশ্চিত থাকক আৰু কোনো ধৰণৰ ঘটনা আমি হ'বলৈ